এপিডিচিএলত আপুনি প্ৰিপেইড মিটাৰত ৰিচাৰ্জটো কেনেকৈ কৰিব পাৰিব। আপোনাৰ মোবাইলত আপুনি ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব আৰু ইয়াতে এপিডিচিএল টাইপ কৰি পেলাই আপুনি চাৰ্চ কৰি দিব। তলফালে আহিব ৰিচাৰ্জ প্ৰিপেইড মিটাৰ, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপোনাৰ কনজিউমাৰ নাম্বাৰটো এণ্টাৰ কৰিব, তাৰ তলত কেপচা এণ্টাৰ কৰিব, তাৰ ছাইডত কাৰ চিনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ তলফালে আহিব, এমাউণ্ট দিয়া থাকিব। ৰিচাৰ্জ এমাউণ্টটো টাইপ কৰিব, কনফাৰ্ম এমাউণ্টটো টাইপ কৰিব, তাৰপিছত মোবাইল নাম্বাৰ এণ্টাৰ কৰিব, তাৰপিছত আপুনি পে নাওত ক্লিক কৰিব। পে নাওত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব, তাৰপিছত আপোনাৰ মোবাইলত তেনেকুৱা শ্ব' হ'ব, চাবলৈ পাইছে পে, মই 200 পে কৰিম এতিয়া, মানে 200ৰ ৰিচাৰ্জ কৰিম। মই UPI যোগেদি পইচাটো পে'মেণ্ট কৰিম। তো UPIত ক্লিক কৰাৰ পাছত তেনেকুৱা আহিব আপোনাৰ ইয়াত। আপুনি ইয়াত আপোনাৰ UPI আইডিটো এণ্টাৰ কৰিব, মেক পে'মেণ্টত আপুনি ক্লিক কৰিব। অলপ সময় আপুনি ৱেইট কৰিব, তাৰপিছত আপোনাৰ গুগল পে'ত মানে UPI যোগেদি পে'মেণ্টটো কৰি ল'ব। পে'মেণ্ট কৰাৰ পাছত আপোনাৰ মোবাইলত তেনেকুৱা ৰিচিপ্ট এটা আহিব আৰু আপোনাৰ বেলেঞ্চটো যে ৰিচাৰ্জ হৈছে এইটো মোবাইলত মেছেজ এটা আহিব।